ভুৰি ভুৰি প্ৰশংসাৰে উপচাইছে নে কানি কাপোৰ সকলো খুলি উলংগ কৰি দিছে কোনে কেতিয়া কোট যুগুতালে এই ভিডিঅ' আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন 142 কোটি ভাৰতীয়ৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উলংগ কৰাত নামিছে কোন 34 মিনিটৰ এক ক্ষুদ্ৰ ভিডিঅ'ত হিমন্ত বিশ্ব শৰ্মাৰ সমস্ত কলা অধ্যায় দেশৰ 22 লাখ লোকে প্ৰত্যক্ষ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ কলা অধ্যায়ৰ দস্তাবেজ শ্যাম মীৰা সিঙক লেকাম লগাবলৈ সক্ষম হ'বনে মুখ্যমন্ত্ৰী শৰ্মা দেশৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ পিছত এইবাৰ জনপ্ৰিয় যুৱ ইউটিউবাৰ শ্যাম মীৰা সিঙৰ কবলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাত্ৰ 34 মিনিটৰ এক সৰু ভিডিঅ' য'ত হিমন্ত বিশ্ব শৰ্মাৰ জন্মৰ পৰা শেহতীয়া USTM কাণ্ডলৈকে সকলোবোৰ ঘটনা চন মাহ বছৰৰ সৈতে নিকপকীয়াকৈ লিপিবদ্ধ কৰা হৈছে ভুৰুকাত হাতী ভৰুৱাই নহয় অন্ধকাৰ জগতৰ সকলোবোৰ তথ্য উন্মোচনেৰে 34 মিনিটৰ নিজৰ আক্ৰমণাত্মক ভিডিঅ'টোৰে ইউটিউবাৰ শ্যাম মীৰা সিঙে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিনা হাৰাম কৰি দিবলৈ সম্পূৰ্ণ সক্ষম হৈছে কটন মহাবিদ্যালয় ছাত্ৰাবাসৰ ৰান্ধনীঘৰৰ পিছফালে 25 ৰাউণ্ড কাৰ্টিজৰ সৈতে ৰিভলভাৰ উদ্ধাৰৰ ঘটনাৰ পৰাই ভিডিঅ'টোত আক্ৰমণ আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ইউটিউবাৰ শ্যাম মীৰা সিঙৰ ভাষ্য ছাত্ৰাবাসত ৰিভলভাৰ উদ্ধাৰৰ পৰিণতিত কটনিয়ান হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পাণবজাৰ থানাত প্ৰথমটো তাদা গোচৰ পঞ্জীভুক্ত হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা মুঠেও থমকি নপৰিল পৰিণতিত একেটা বছৰৰে 28 মাৰ্চত চানমাৰী থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পঞ্জীভুক্ত হয় দ্বিতীয়টো তাদা গোচৰ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একাংশ চৰকাৰী বিষয়া আৰু ব্যৱসায়িক আলফাৰ নামত ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ চানমাৰী থানাৰ দ্বিতীয়টো তাদা গোচৰত 15 দিনৰ বাবে ৰঙাঘৰলৈকো নিক্ষেপিত হয় হিমন্ত বিশ্ব শৰ্মা তাৎপৰ্যপূৰ্ণভাৱে হিমন্ত বিশ্ব জেলৰ পৰা ওলাই অহাৰ পিছতে মহানগৰীৰ উজান বজাৰত প্ৰভাৱশালী কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাক দিন দুপৰতে সন্দেহযুক্ত আলফাই গুলীয়াই হত্যা কৰে স্বাভাৱিকতেই মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডতো নাম সাঙুৰ খাই পৰে হিমন্ত বিশ্ব শৰ্মাৰ আলফাৰ নামত ধন দাবী আৰু মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডত নাম সাঙুৰ খাই পৰাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাই হিমন্ত বিশ্ব শৰ্মাক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰাৰ কথাও ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰা হৈছে ইউটিউবাৰ শ্যাম মীৰা সিঙে এই বিষয়ত 2019 বৰ্ষত ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যৰ দুটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কৰা এক মন্তব্য উদ্ধৃতি দিবলৈ পাহৰা নাই के पूर्व चीफ मिनिस्टर प्रफुल्ल कुमार महंत ने साल 2019 में दावा किया कि हिमंता ने उल्फा के साथ मिलकर मानवेंद्र शर्मा का मर्डर किया था और इसी कारण उन्हें आंसू से बाहर निकाला गया था उल्फा के फैक्शन यानी उल्फा आई ने भी 2016 में दावा किया कि हिमंता बिस्वा शर्मा उल्फा के मेंबर्स का यूज करके पॉलिटिकल मर्डर्स करते थे और जिन लोगों को उन्होंने मर्डर किया उनमें मानवेंद्र शर्मा भी शामिल थे इस तरह साल 1991 में हिमंता 2 टाडा केसेज और 1 पॉलिटिकल मर्डर केस में फंस चुके थे इसलिए हिमंता ने छात्र संघ छोड़कर असम के चीफ मिनिस्टर हितेश्वर सेकिया की शरण ले ली इस तरह साल 1993 में हिमंता आसू छोड़कर कांग्रेस में शामिल हो जाते हैं जबकि आसू कांग्रेस पार्टी की घोर विरोधी थी लेकिन खुद पर चल रहे कई केसेज के कारण हिमंता ने कांग्रेस का ही चोला पहन लिया असम के चीफ मिनिस्टर हितेश्वर सेकिया भी हिमंता के ग्राउंड नेटवर्क और लॉयल कैडर बेस से काफी प्रभावित थे और उन्होंने उन्हें नर्चर करना शुरू कर दिया इसलिए हिमंता बिस्वा शर्मा हितेश्वर सेकिया को अपना पॉलिटिकल गुरु भी मानते हैं इंटरेस्टिंगली साल 1996 आते आते हिमंता से जुड़े टाडा के दोनों ही मामलों के रिकॉर्ड्स चांदमारी और पान बाजार पुलिस स्टेशनों से रहस्यमयी तरीके से गायब हो जाते हैं यहाँ तक कि इस केस की केस डायरी भी पुलिस स्टेशन से गायब हो जाती है इस तरह हिमंता से जुड़े टाडा के इन दोनों मामलों की जांच ठप हो जाती है 96 বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ টিকটত জালুকবাৰীত নিৰ্বাচন খেলি অগপৰ শক্তিশালী নেতা ভৃগু ফুকনৰ হাতত পৰাজিত হয় হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত পৰাজয় বৰণৰ পৰৱৰ্তী 4টা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰি অতিবাহিত কৰে হিমন্ত বিশ্ব শৰ্মাই 2001 চনৰ বিধানসভা নিৰ্বাচনত জালুকবাৰীত বিজয়ী হয় হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী হৈ থকাৰ সময়তেই সংঘটিত হয় উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ এক বৃহৎ কেলেংকাৰী দেশৰ অনুসন্ধানকাৰী সংস্থা NIAৰ প্ৰতিবেদনৰ জৰিয়তে পোহৰলৈ আহে উত্তৰ কাছাৰৰ এই সুবৃহৎ ৰাজহুৱা ধনৰ অবাধ লুণ্ঠনৰ কেলেংকাৰী পাহাৰীয়া জিলাখনৰ নাগৰিকৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা এই বৃহৎ পৰিমাণৰ চৰকাৰী ধন হাৱালাৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ বিদ্ৰোহী সংগঠন ডিমা হাল্লাম
দাউগা চমুকৈ DSDলৈ সৰবৰাহ হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই চৰকাৰৰ অভ্যন্তৰত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত এই বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ সময়তেই পাহাৰীয়া জিলাখনৰ সমাজ কল্যাণ বিভাগৰ কেইবাশ কোটি টকীয়া ব্যাগুম কেলেংকাৰীৰ মহানায়ক RS খানৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন বিলাসী বাহন উপহাৰ লোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। जून 2010 में RTI एक्टिविस्ट अखिल गोगोई ने आरोप लगाया कि इस स्कैम के मुख्य आरोपी RH खान ने हेमंता को एक लग्जरी कार गिफ्ट की थी। अखिल गोगोई ने हेमंता और उनकी पत्नी द्वारा 2008 में 40 लाख रुपए कैश लेकर अपनी 5 साल की बच्ची के लिए 2 कार खरीदने के लिए डॉक्यूमेंट्स भी दिखाए। हालांकि हेमंता बिस्वा शर्मा ने इन आरोपों को खारिज करते हुए कहा कि उनकी पत्नी ने बैंक लोन के लिए कार खरीदी थी। 2013 বৰ্ষত সাৰদাৰ চিটফাণ্ড কেলেংকাৰীত সোমাই পৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম। সাৰদা গ্ৰুপৰ অধ্যক্ষ সুদীপ্ত সেন কেলেংকাৰীটোৰ তদন্তৰত CBIলৈ লিখা এক পত্ৰত স্পষ্টকৈ অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত শান্তিপূৰ্ণভাৱে ব্যৱসায় চলোৱাৰ নামত কোম্পানীটোৰ পৰা নগদ 3 কোটি টকা আদায় লোৱাৰ অভিযোগ কৰে। সাৰদা কেলেংকাৰীৰ তদন্তৰ সময়তেই সোনিয়া গান্ধীৰ ৰাজনৈতিক পৰ্যবেক্ষক আহমেদ পেটেল, অসম কংগ্ৰেছৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দিগ্বিজয় সিং আদি একাংশ জ্যেষ্ঠ কংগ্ৰেছ শীৰ্ষ নেতাৰ সহায় সমৰ্থনত আনকি অসমৰ মুখ্যমন্ত্ৰীৰ আসনলৈকো হাত মেলিবলৈ আৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত অসম বিধানসভাৰ 64জনীয়া কংগ্ৰেছ বিধায়িনী গোটৰ 54 গৰাকীকৈ বিধায়কৰ সৈতে কংগ্ৰেছ হাইকমাণ্ড সোনিয়া গান্ধীৰো সমৰ্থন আদায় কৰিবলৈ সক্ষম হয় হিমন্ত বিশ্ব শৰ্মা। কিন্তু শেষ মুহূৰ্তত মুখ্যমন্ত্ৰী তৰুণ গগৈ পক্ষত ৰাহুল গান্ধীয়ে দৃঢ় অৱস্থান গ্ৰহণ কৰাত হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা তৰুণ গগৈ হটাও অভিযানত চেঁচা পানী পৰে। এই প্ৰসংগত সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ AICCয়ে অসমলৈ জৰুৰীভাৱে প্ৰেৰণ কৰা সৰ্বভাৰতীয় কংগ্ৰেছৰ শীৰ্ষ নেতা গোলাম আজাদৰ এক স্বীকাৰোক্তিও ইউটিউবাৰ শ্যাম মীৰা সিঙে নিজৰ ভিডিঅ'টোত সংলগ্ন কৰিছে। कांग्रेस के सीनियर लीडर रहे गुलाम नबी आजाद ने भी हेमंता मामले पर अपनी ऑटोबायोग्राफी में बताया है कि सोनिया गांधी जी ने मुझसे कहा था कि हेमंता बिस्वा शर्मा के पास क्लियर मेजोरिटी है और वो नए CM बनने चाहिए। उन्होंने मुझे अगले दिन असम जाकर उन्हें CM बनाने की फॉर्मेलिटी पूरी करने के लिए कहा, लेकिन शाम को राहुल गांधी ने फोन करके मुझे अगली सुबह अपने आवास पर बुलाया। जब मैं वहां पहुंचा तो तरुण गोगोई और उनके बेटे गौरव गोगोई उनके साथ बैठे हुए थे। राहुल गांधी ने हमसे साफ कह दिया कि लीडरशिप में कोई बदलाव नहीं होगा। हमने उनसे कहा कि हेमंता के पास MLAs की मेजोरिटी है और वो बगावत करके पार्टी छोड़ देंगे। इस पर राहुल गांधी ने कहा कि उन्हें जाने दो। 2014 दिल्लीৰ ক্ষমতালৈ আগমন ঘটে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ। দিল্লীত বিজেপি চৰকাৰ আগমনৰ কেইমাহমান পিছতেই এদিন হঠাতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ বাসভৱন, দিল্লীৰ বাসভৱন আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ নিউজ লাইভৰ কাৰ্যালয়ত দীঘলীয়া অভিযান চলাই CBI। পাণবজাৰ থানা আৰু চান্দমাৰী থানাৰ দুটাকৈ টাডা গোচৰ আৰু মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ পৰা ৰেহাইৰ স্বাৰ্থত যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই এদিন কংগ্ৰেছত যোগদান কৰিব লগাত পৰিছিল, ঠিক তেনেকৈ সাৰদা কেলেংকাৰী আৰু উত্তৰ কাছাৰৰ 1000 কোটি টকীয়া কেলেংকাৰীৰ পৰা ৰেহাই পাবলৈ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিজেপিত যোগদানৰ প্ৰয়োজন হৈ পৰে। সেইমতেই 2015 বৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানৰ স্থান, দিন, বাৰ পৰ্যন্ত ঠিক কৰা হয়। কিন্তু বিজেপিত যোগদানৰ এদিন আগত মোদী চৰকাৰৰ দুগৰাকীকৈ ৰাজ্যিক মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰিণ ৰিজিজুৱে এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ অইন এক কেলেংকাৰী লুইবাৰজাৰৰ ঘটনা পোহৰলৈ আনে। গগৈ মুখ্যমন্ত্ৰীত্বৰ দ্বিতীয়টো কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন মন্ত্ৰী হৈ থকা সময়ত মহানগৰখনৰ পানী যোগান আঁচনিত সংঘটিত হৈছিল এই কেলেংকাৰী। কাম আবণ্টনৰ বিনিময়ত জাইকাৰ পৰা কমিছন আদায় লৈছিল হিমন্ত বিশ্ব শৰ্মাই। সৰ্বানন্দ সোণোৱাল আৰু কিৰিণ ৰিজিজুৱে গুৱাহাটী উন্নয়ন দপ্তৰৰ কাৰ্যালয়ৰ পৰাই কমিছন আদায়ৰ ফাইলটো অন্তৰ্ধান হৈ পৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। এই নতুন অভিযোগ উত্থাপনৰ ফলত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি গমন অভিযান কিছুদিনলৈ স্থিমিত হৈ পৰে। सर्बानंद सोनोवाल और किरण रिजिजू ने लुई बर्जर स्कैम पर एक बुकलेट जारी करते हुए हेमंता बिस्वा को इस स्कैम का की सस्पेक्ट बताया था। ये प्रेस कॉन्फ्रेंस तब की गई जब हेमंता अगले ही दिन भाजपा ज्वाइन करने जा रहे थे, लेकिन इस प्रेस कॉन्फ्रेंस ने हेमंता का प्लान फेल कर दिया। পাণবজাৰ আৰু চান্দমাৰী থানাৰ দুটাকৈ টাডা গোচৰৰ কাগজ পত্ৰত থানাৰ পৰাই অন্তৰ্ধান হৈ পৰা আৰু পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত দাখিল হোৱা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ প্ৰসংগত আনিবলৈ গৈ ইউটিউবাৰগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ একালৰ ন্যায়াধীশ PG আগৰৱালাৰো নাম উল্লেখ কৰে। উচ্চ ন্যায়ালয়ত দাখিল হোৱা PILৰ বিষয়টো নিষ্পত্তি কৰিবলৈ মন্ত্ৰী হৈ থকা সময়তেই হিমন্ত বিশ্ব শৰ্মাই ন্যায়াধীশ আগৰৱালাৰ কন্যা আৰু জোৱায়েকৰ নামত পানীৰ দৰত চৰকাৰী ভূমি আবণ্টন দিয়াৰ বিষয়টো নিজৰ ভিডিঅ'টোত তুলি ধৰে
ইউটিউবাৰ শ্যাম মীৰা সিঙে। इस आर्टिकल में कहा गया कि टाडा केसेस से रिलेटेड एक इम्पोर्टेंट PIL पर सुनवाई करने वाली बेंच में शामिल जस्टिस PG अग्रवाल की बेटी और दामाद की कंपनी को सरकार ने सस्ती कीमत पर 20 बीघा जमीन दी है। इस कंपनी में जस्टिस अग्रवाल के भी 18,000 शेयर्स थे, जिनकी 1.80 लाख रुपए की कीमत थी। कंपनी को यह जमीन उस समय दी गई जब जस्टिस PG अग्रवाल हिमंता से जुड़ी PIL पर सुनवाई कर रहे थे, और कमाल की बात यह रही कि इस PIL को उन्होंने খারিজ কৰি দিয়া। বিজেপি গমনৰ পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাৰ PPE কিট কেলেংকাৰীও সবিস্তাৰে অন্তৰ্ভুক্ত হৈছে শ্যাম মীৰা সিঙৰ ভিডিঅ'টোত। একেটা ভিডিঅ'তে কা আন্দোলনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কেনে ভূমিকা লৈছিল সেয়াও সুন্দৰকৈ টানি অনা হৈছে। 2021 বৰ্ষত ৰাজ্যৰ মুখ্যমন্ত্ৰীত্বৰ আসনত অধিষ্ঠিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত পত্নী ৰিণিকী ভূঞা শৰ্মাৰ RBS কোম্পানীৰ নামত সংঘটিত 29 বিঘাকৈ চৰকাৰী ভূমি নীতিপ্ৰয়োগিতভাৱে দখল কৰা আৰু পত্নীৰ সংস্থাৰ নামত 10 কোটিকৈ কেন্দ্ৰীয় ৰাজ সাহায্যৰ ধন আদায়ৰ কথাও সন্নিৱিষ্ট হৈছে ইউটিউবাৰগৰাকীৰ ভিডিঅ'ত। ইমানতে ক্ষান্ত থকা নাই শ্যাম মীৰা সিং। মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অনুকৰণেৰে অসমত চলোৱা ব্যাপক এনকাউণ্টাৰ ঘটনা, মুছলমান কৃষকৰ কীটনাশক ইউৰিয়া জেহাদ, মহবুবুল হকৰ ফ্লাড জেহাদলৈকে প্ৰতিটো বিষয় পাত পাতকৈ উল্লেখ কৰা হৈছে শ্যাম মীৰা সিঙৰ ভিডিঅ'টোত। हिमंता अपने स्टेट की हर प्रॉब्लम का ठीकरा इमिग्रेंट मुस्लिम्स के सिर पर फोड़ने लगे। कभी उन पर लैंड जिहाद का आरोप लगाते हैं, तो कभी फर्टिलाइजर जिहाद और कभी फ्लड जिहाद का भी आरोप लगाते हैं। जुलाई 2023 में जब गुवाहाटी में टमाटर और बाकी सब्जियों की कीमतें बढ़ने लगी, तो हिमंता बिस्वा शर्मा ने कहा कि कीमतें बढ़ने के लिए मियाँ सब्जी वाले जिम्मेदार हैं, जो गांव से कम कीमत में सब्जी खरीद कर गुवाहाटी में अधिक कीमत पर बेचते हैं। जून 2023 में हिमंता ने मुस्लिम फार्मर्स पर ज्यादा फर्टिलाइजर इस्तेमाल करने का दावा करते हुए उन पर फर्टिलाइजर जिहाद का आरोप लगाया और कहा कि अधिक फर्टिलाइजर इस्तेमाल करने से किडनी और दिल की बीमारियां हो रही हैं। इसी तरह अगस्त 2024 में जब गुवाहाटी में फ्लड्स आई, तो हिमंता बिस्वा शर्मा ने एक मुस्लिम द्वारा खोली गई यूनिवर्सिटी ऑफ साइंस एंड टेक्नोलॉजी मेघालय को इसके लिए रिस्पॉन्सिबल ठहराते हुए इस पर फ्लड जिहाद का आरोप लगा दिया और यूनिवर्सिटी के 3 गुंबद वाले मेन गेट को जिहाद का प्रतीक बताया। दरअसल USTM यूनिवर्सिटी मेघालय असम बॉर्डर पर मौजूद है। हिमंता ने USTM यूनिवर्सिटी पर जंगलों को काटने का आरोप लगाते हुए कहा कि असम की बाढ़ के लिए USTM यूनिवर्सिटी जिम्मेदार है। USTM ऑनर ने असम के खिलाफ फ्लड जिहाद शुरू कर दिया है। हिमंता ने कहा कि यूनिवर्सिटी जिहाद कर रही है और एजुकेशन सिस्टम को डिस्ट्रॉय कर रही है। इंटरेस्टिंगली अगस्त 2024 में ही इस यूनिवर्सिटी को मोदी सरकार के ही शिक्षा मंत्रालय द्वारा जारी की जाने वाली लिस्ट में देश की टॉप 200 यूनिवर्सिटी में जगह दी गई। आसु অগপত থাকোঁতে কংগ্ৰেছৰ ঘূৰ বিৰোধী হিমন্ত বিশ্ব শৰ্মাৰ পিছলৈ কংগ্ৰেছলৈ যোৱাৰ বাদে অইন পথ নাথাকিল। একেদৰে কংগ্ৰেছত থাকোঁতে নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰৱৰ্তী পৰ্যায়ত বিজেপি গমনৰ গত্যন্তৰ নাথাকিল। বিজেপিত থাকি আজি কমিউনিষ্ট আঞ্চলিকতাবাদ আৰু কংগ্ৰেছক কুকুৰে কাইট নোখোৱাকৈ গালি পাৰি অহা হিমন্ত বিশ্ব শৰ্মাই নিজক বচোৱাৰ স্বাৰ্থত কাইলৈ কলৈ যাব লগা হয় তাৰ ঠান ঠিকনা নাই বুলিও ভিডিঅ'টোত স্পষ্টকৈ দাবী কৰা হৈছে। আনটোল্ড ট্ৰুথ অফ হিমন্ত বিশ্ব শৰ্মা নাম দিয়া ইউটিউবাৰগৰাকীৰ ভিডিঅ'টোত ইতিমধ্যে দেশৰ 22 লাখ লোকে প্ৰত্যক্ষ কৰিছে। কোনো সন্দেহ নাই, দিন যোৱাৰ লগে লগে দেশৰ ৰাজনীতিত অধিক বিধ্বংসী ৰূপত অৱতীৰ্ণ হৈ পৰিছে শ্যাম মীৰা সিঙৰ এই ইউটিউব ভিডিঅ'টো। নিউজ ডেস্ক ৰিপৰ্ট, এনি পলিটিকেল।